প্ৰথমতে মই ধন্যবাদ জনাইছোঁ সাদ্দাম হুছেইনক যে আজি মোক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে উদ্বোধনী শুভ মুহূৰ্ত আৰম্ভ কৰাৰ কাৰণে খুবেই মোৰ ভাল লাগিল আৰু 7 হেভেন এখন এনেকুৱা এখন আপোনাৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ য'ত আপুনি গোটেইখিনি আপোনাৰ ঘৰুৱা সামগ্ৰী গোটেইখিনি পাব মই চালোঁ গোটেইখিনি আৰু এওঁলোকে ডিছকাউণ্টো দিছে এতিয়া 5% 10% 15% এনেকৈ বেলেগ বেলেগকৈ বস্তুবিলাক দিছে তো আৰু ওচৰৰ মানুহখিনি হাতীগাঁও অঞ্চলৰ মানুহখিনি খুবেই সুবিধা হ'ব আৰু সকলো আহক আহি পেলাই মানে ইয়াতে ল'ব পাৰিব যিহেতু আমাৰ বস্তুখিনি বহুত কমতে দিছে আৰু 7 হেভেন নামটোও খুব ভাল লাগিছে মোৰ তেওঁলোকে খুব ভাবি চিন্তিয়ে দিছে 7 হেভেন তো আহক আপোনালোকে আৰু তেওঁলোকক মোক শুভেচ্ছা থাকিল যেন আৰু এনেকৈ আৰু আগলৈকো কৰিব পাৰে তেওঁ অকণমান সৰু সৰু বিজনেছ কৰি আহি আজি এখন দিব পাৰিছে বহুত ভাল লাগিল তেওঁক মোৰ ধন্যবাদ থাকিল আজি দোকানখন একচুৱেলি যিজন স্বত্বাধিকাৰী তেওঁক বা বহুত দিনৰ পৰা জানো বহুত কষ্ট কৰি আজি দোকানখন খুলিছে সি আগতে আমাৰ লগতে কাম কৰিছিল আমাৰ তাতে কাম কৰি এতিয়াও কৰে তো তেওঁ এজন একচুৱেলি চিভিল কণ্ট্ৰেক্টৰ আৰু বৰপেটাৰ পৰা আহিছে যথেষ্ট পিছপৰা গাঁৱৰ পৰা আহি আজি গুৱাহাটীৰ নিচিনা জেগাত এখন ভাল দোকান খুলিছে ৰাইজৰ কাৰণে মই জনামতে তেওঁ খুব যথেষ্ট ইয়াৰ ৰেটবিলাকো কম ৰাখিছে গতিকে আজি মই সেইকাৰণে মোকো মাতিছিল ইয়াত নিমন্ত্ৰণ কৰিছিল গতিকে ভাল লাগিছে ইয়াত কেইজনমান তেওঁ ল'ৰা ছোৱালীক চাকৰিও দিব গতিকে নতুন কৰ্মসংস্থাপন এটা হৈছে গতিকে আশা কৰিছোঁ ৰাইজে উপকৃত হ'ব আৰু এই অঞ্চলটোত এই দোকানখনৰ প্ৰয়োজনো আছিল গতিকে মই তেওঁলোকে অভিনন্দন জনালোঁ আৰু খালি এটা বস্তু চাব লাগে যাতে গ্ৰাহকৰ সুবিধা হয় আৰু যথেষ্ট কম ৰেটত তেওঁ দিব পাৰে আৰু ভাল বস্তু দিব পাৰে মানুহক যাতে মানে হেৰি নোযোৱা বস্তু দিলে ভাল আৰু কিছুমান পেকেট ফুড বেছিকৈ মই দেখিছোঁ এক্সপায়াৰ্ড যাতে নোহোৱা বস্তু দিয়ে সেইখিনিয়ে আৰু তেওঁলোকে মই অভিনন্দন জনালোঁ আশা কৰিছোঁ তেওঁৰ দোকানখন ভালকৈ চলিব খুব ধুনীয়াকৈ দোকানখন বনাইছে তেওঁ আমাৰ ফালৰ পৰা তেওঁক আমি অভিনন্দন জনালোঁ মই পোনপ্ৰথমে ছাৰ আৰু মেডামক নমস্কাৰ জনাম তেখেতক মই কোৱা মতে তেখেতে আহি উদ্বোধনী শুভ আৰম্ভণিটো কৰি দিলে তেখেতক অশেষ অশেষ ধন্যবাদ জনালোঁ ছাৰ আৰু মেমক চব সহায় আছে চবতে ডিছকাউণ্ট আছে এটা পৰা 1 টকাৰ বস্তুটো 5% ডিছকাউণ্ট পাব চবতে বহুত চিন্তা কৰি কিনে এতিয়া নাই কাৰণ মই 7 হেভেন কোম্পানীটো মই আগবাৰ ফ্ৰেঞ্চাইজি লৈ লৈছোঁ এতে সা সামগ্ৰী অলপ মানে কিষাণৰ অলপ বস্তু পোৱা যাব চবতে ডিছকাউণ্ট আছে কোনো এটা বস্তুৰ মানে 20% পৰা 5%লৈকে ডিছকাউণ্ট আছে আৰু মই বহুত কষ্ট কৰি দোকানখন দিলোঁ ৰাইজৰ সুবিধাৰ কাৰণে দিলোঁ বাৰু ৰাইজৰ সুবিধা হ'ব মোৰো দুটা চাইডে মানুহ কাম কৰি খাব পাৰিব বহুত কষ্ট কৰি বহুত মানে মই ছাৰৰ তাতে কাম কৰোঁ একচুৱেলি আজি ছাৰৰ তাতে 6 বছৰ হ'ল ৰানিং কাম চিভিল কণ্ট্ৰেক্টৰ ছাৰৰ হাতে আছে মোৰ মূৰৰ ওপৰত বেলেগৰ আৰু কোনো নাই চবৰ ওপৰতো ঈশ্বৰ তালত ছাৰে আছে আৰু মা দেউতা আছে মা দেউতাৰ আশীৰ্বাদ ছাৰৰ হাত আছে মূৰত আৰু ৰাইজৰ কাৰণে চবতে ডিছকাউণ্ট আছে বাৰু মানে এটা চকলেট ল'লেও ডিছকাউণ্ট পাব 20% পৰা 5%লৈকে ডিছকাউণ্ট আছে আৰু ক'ৰবাত বাই ওৱান গেট ওৱানো আছে চবতে সুবিধা পাব ৰাইজে আৰু আহক ৰাইজে আহি আগবঢ়াই লৈ যাওক আজি এখন হৈছে কালি দেখোন বেলেগ এখন আশা কৰিব পাৰোঁ ৰাইজৰ কাৰণে অসমীয়া যুৱকে সংস্থাপন পাইছে ইয়াতে চব অসমীয়া যুৱকে আছে ময়ো এজন অসমীয়া যুৱক অসমীয়াৰ কাৰণে আগবাঢ়ি গৈছোঁ ৰাইজে আশীৰ্বাদ দিলে ৰাইজৰ আশীৰ্বাদত আগবাঢ়ি যাম বাৰু